মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ যিটো 5 নম্বৰ চেপ্টাৰ আছে অবজেক্টছ এৰাউণ্ড আছ, অৰ্থাৎ আমাৰ চৌপাশৰ বস্তুবোৰ। এই চেপ্টাৰটিৰ কুৱেশ্যন আনসাৰ কেইটা, ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল। ইয়াৰ আগত যি 4টা চেপ্টাৰ আছে সেই চেপ্টাৰ কেইটাৰ ভিডিঅ' বনাই চেনেলটোত আপলোড কৰি থৈ দিয়া হৈছে, আৰু তোমালোকৰ যিটো 6 নম্বৰ চেপ্টাৰ আছে তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, ঠিক আছে। তো তোমালোকে ডেছক্ৰিপশ্যনৰ পৰা 6 নম্বৰ চেপ্টাৰটো চাব পাৰিবা, আৰু প্লেলিষ্টত গ'লে তোমালোকে একেবাৰে গোটেইকেইটা চেপ্টাৰ পাই যাবা। আৰু কেৱল বিজ্ঞানৰ পাঠকেইটাই নহয়, ঠিক আছে, তোমালোকৰ ইংৰাজী, আছামিজ, ঠিক আছে, ছ'চিয়েল ছায়েন্স, হিন্দী, গোটেইকেইটা ছাবজেক্টৰ গোটেইকেইটা চেপ্টাৰৰ ভিডিঅ' বনাই চেনেলটোৰ প্লেলিষ্টত সজাই থোৱা আছে, তাৰ পৰা তোমালোকে চাব পাৰিবা, ঠিক আছে। তো তোমালোকে চেপ্টাৰটো পঢ়িবা, বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হয়, ঠিক আছে। ইয়াত তোমালোকক আমাৰ চাৰিওফালে থকা বস্তুবিলাকৰ বিষয়ে জ্ঞান দিব বিচাৰিছে, ঠিক আছে। তো আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু থাকে, কিছুমান ট্ৰান্সপাৰেণ্ট, কিছুমান ট্ৰান্সলুচেণ্ট, কিছুমান অপেক, ঠিক আছে। বস্তু এটাৰ ভলিউম কি, বস্তু এটাৰ মাছ কি, অৰ্থাৎ হেৰি কি, ভৰ কি, ঠিক আছে। কোনবিলাক পদাৰ্থ কঠিন হয়, কোনবিলাক কোমল হয়, কোনবিলাক দ্ৰৱণীয় হয়, কোনবিলাক অদ্ৰৱণীয় হয়, কোনবিলাক জ্যোতিমান হয়, কোনবিলাক জ্যোতিহীন হয়, ঠিক আছে। পদাৰ্থ বুলিলে কি বুজা, আয়তন কি বুজা, ঐহত স্বচ্ছ বুলিলে কি বুজা, অস্বচ্ছ বুলিলে কি বুজা, স্বচ্ছ বুলিলে কি বুজা, বৰ বুলিলে কি বুজা, ঠিক আছে। এইবিলাকৰ বিষয়ে এই চেপ্টাৰটোত ডিছকাছ কৰা হৈছে, ঠিক আছে। তো তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। এতিয়া আমি কি কৰিম, চেপ্টাৰটোত দিয়া কুৱেশ্যন আনচাৰবিলাক ডিছকাছ কৰিম, ঠিক আছে। মই তোমালোকক প্ৰশ্নৰ উত্তৰবিলাক ইংৰাজী আৰু আছামিজ দুয়োটা লেংগুৱেজতেই দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম। আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ, ঠিক আছে। চ' তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা। তো ব'লা আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। তো 1 নম্বৰত তোমালোকক দিছে যে এক্সাৰচাইজ, তোমালোকক 1 নম্বৰত দিছে এক্সাৰচাইজৰ 1 নম্বৰ তোমালোকক দিছে ডাৰ্কেন দ্য চাৰ্কল অফ দ্য কাৰেক্ট আনচাৰ। ইয়াত মানে তোমালোকক 4টা MCQ দিছে 1 নম্বৰত, ঠিক আছে, 1, 2, 3 and 4। অ'কে, তো চোৱা, ইয়াত কৈছে দ্য স্পেচ অকুপাইড বাই মেটেৰিয়েল ইজ কল্ড, ঠিক আছে। কোনো এটা বস্তুই অকুপাই কৰা বা আগুৰি থকা, কোনো এটা বস্তুৱে আগুৰি থকা ঠাইক কি বুলি কোৱা হয়, তাৰ আয়তন বুলি কোৱা হয়, অৰ্থাৎ ভলিউম বুলি কোৱা হয়। ইংৰাজীত আমি ভলিউম বুলি কওঁ, ঠিক আছে। দ্য স্পেচ অকুপাইড বাই মেটেৰিয়েল ইজ কল্ড ভলিউম, ঠিক আছে। তাৰমানে কোনো এটা বস্তুই যি পৰিমাণৰ ঠাই সাগুৰি থাকে তাক তাৰ আয়তন বুলি কোৱা হয়, ঠিক আছে। চ' যিহেতু চি অপশ্যনটো শুদ্ধ হয়, গতিকে তোমালোকে এই চি বৃত্তটো এনেকৈ ধুনীয়াকৈ পূৰ কৰিবা। অ'কে, তাৰপিছত ছেকেণ্ড অপশ্যনটোত চোৱা, ছেকেণ্ড অপশ্যনটোত তোমালোকক দিছে যে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰান্সপাৰেণ্ট, ঠিক আছে। ট্ৰান্সপাৰেণ্ট মানে কি, স্বচ্ছ, মানে যেনেকৈ নেকি গ্লাছ, পানী, এইবিলাকৰ মানে এইবিলাকেৰে আমি চালে সিফালৰ সকলো বস্তু দেখিবলৈ পাওঁ, বা এইবিলাক বস্তুৰে কি হ'ব পাৰে, মানে সূৰ্যৰ পোহৰ বা যিকোনো পোহৰ পাৰ হ'ব পাৰে, ঠিক আছে। যিবিলাক বস্তুৰ মাজেৰে পোহৰ সম্পূৰ্ণকৈ পাৰ হ'ব পাৰে সেইবিলাকক ট্ৰান্সপাৰেণ্ট বুলি কোৱা হয়, ঠিক আছে। তো চোৱা, উড অৰ্থাৎ কাঠ, মানে কাঠ ট্ৰান্সপাৰেণ্ট হয়নে? কাঠ ট্ৰান্সপাৰেণ্ট নহয়, কাৰণ কাঠৰ মাজেদি পোহৰ পাৰ হ'ব নোৱাৰে। আইৰণ অৰ্থাৎ লো ট্ৰান্সপাৰেণ্ট হয়নে? কাৰণ লোৰ মাজেৰে যিহেতু পোহৰ পাৰ হ'ব নোৱাৰে, গতিকে লো ট্ৰান্সপাৰেণ্ট নহয়। গ্লাছ, য়েছ, গ্লাছ ট্ৰান্সপাৰেণ্ট হয়, কিন্তু পেপাৰ ট্ৰান্সপাৰেণ্ট নহয়, গতিকে অপশ্যন বিটো শুদ্ধ হৈ যাব, ঠিক আছে। গতিকে তোমালোকে বি বৃত্তটো ধুনীয়াকৈ পূৰ কৰিবা। অ'কে, ধুনীয়াকৈ পূৰ কৰি ল'বা। এতিয়া চোৱা, 3 তোমালোকক দিছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰান্সলুচেণ্ট। ট্ৰান্সলুচেণ্ট মানে হৈছে অৰ্ধস্বচ্ছ বা ঐহত স্বচ্ছ, ঠিক আছে। মানে যিবিলাক বস্তুৰ মাজেৰে পোহৰ সম্পূৰ্ণকৈ পাৰ নহয় কিন্তু কম পৰিমাণে পাৰ হয়, ঠিক আছে, সেইবিলাকক ট্ৰান্সলুচেণ্ট বুলি কোৱা হয়। অ'কে, যেনেকৈ নেকি অল্ড পেপাৰ, অৰ্থাৎ তেল সনা কাগজ। কাগজত যদি মিঠাতেল বা মাষ্টাৰ্ড অইল, সৰিয়হৰ তেল পেলাই দিয়া হয় বা ঘঁহি দিয়া হয়, তেতিয়াহ'লে সেই কাগজেৰে কি হয়, আমি পোহৰ পাৰ হোৱা দেখিবলৈ পাওঁ, ঠিক আছে। অৰ্থাৎ কাগজৰ মাজেৰে পোহৰ পাৰ হয়, আৰু যেতিয়া পোহৰ পাৰ হয় তেতিয়া আমি কাগজৰ মাজেৰে বস্তুবিলাক দেখিবলৈ পাওঁ, ঠিক আছে। চ' এইটো শুদ্ধ হৈ যাব, চি অপশ্যনটো শুদ্ধ হৈ যাব, গতিকে তোমালোকে এই চি বৃত্তটো ধুনীয়াকৈ পূৰ কৰি পেলাবা। অ'কে ষ্টুডেণ্টছ, ধুনীয়াকৈ পূৰ কৰিবা তোমালোকে। নেক্সট আছে ফাইণ্ড আউট দ্য অড ওৱান ফ্ৰম ফলোয়িং। তো এইবিলাকৰ পৰা যিটো মানে এইবিলাকত যোনটো অমিল সেইটোক তোমালোকক বাছি উলিয়াবলৈ দিছে, ফাইণ্ড আউট কৰিবলৈ দিছে, ঠিক আছে। তো গ'ল্ড, কপাৰ এণ্ড এলুমিনিয়াম, এই গোটেইকেইটা ধাতু হয়, কিন্তু বাম্বু বা এইটো ধাতু নহয়, এইটো অমিল হয় ন, গতিকে এইটো উত্তৰ হৈ যাব। চ' তোমালোকে এই ডি বৃত্তটো ধুনীয়াকৈ পূৰ কৰি পেলাবা, যিহেতু বাম্বু ডি অপশ্যনত আছে। অ'কে, তো এতিয়া আমি
সেম হেৰিবিলাক আছামিছত চাম কাৰণ বহুতে আছামিছত লিখে আৰু বহুতে ইংলিছত লিখে ঠিক আছে তোমালোক সকলোৰে কাৰণে মই একে লগতে মানে ক্লিয়াৰ কৰি যাম ঠিক আছে সো ভিডিওটোত লাইক কৰি দিয়া এটা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যদি এতিয়ালৈকে কৰা নাই ঠিক আছে আৰু তোমালোকৰ তিনিমাহিলী পৰীক্ষা কেতিয়া আৰম্ভ হ'ব তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে তো সোয়া ইয়া তোমালোকক দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা দ্ৰব্য যি পৰিমাণৰ ঠাই আগৰি থাকে তাক তাৰ কি বুলি কোৱা হয় আয়তন বুলি কোৱা হয় এই সি বৃত্তটো তোমালোকে পূৰ কৰিবা ঠিক আছে ধুনীয়াকৈ পূৰ কৰিবা যেহেতু মই একেবাৰে ধুনীয়াকৈ পূৰ কৰিব গলে যেহেতু মানে হেৰি ভিডিওটো লং হৈ যাব সেই কাৰণে মই ধুনীয়াকৈ পূৰ নকৰো ঠিক আছে মই জাস্ট দেখাই আছো তোমালোকে একেবাৰে ধুনীয়াকৈ পূৰ কৰিবা মানে অলপ পৰিপাটিকৈ থাকিবা আৰু তেতিয়া হলে মানে পঢ়াওনাত মন বহিব ঠিক আছে নেক্সট আছে তলৰ কোনবিধ স্বচ্ছ অৰ্থাৎ ট্ৰান্সপাৰেন্ট কোনটো কাচ স্বচ্ছ হয় ঠিক আছে সো এটো শুদ্ধ হৈ যাব এটো বৃত্ত তোমালোকে এনেকৈ পূৰ কৰিব লাগিব ঠিক আছে স্বচ্ছ বস্তুৰ উদাহৰণ আছে কাচ পানী পৰিষ্কাৰ পানী হ'ব লাগিব আকৌ ঠিক আছে বিশুদ্ধ পানী তলৰ কোনবিধ অস্বচ্ছ অৰ্ধস্বচ্ছ কোনটো হ'ব এটো তেল হনা কাগজ ঠিক আছে অপচন সি টো শুদ্ধ হৈ যাব কাগজত তেল হানিলে কাগজৰ মাজেৰে পোহৰ পাৰ হ'ব পাৰে ঠিক আছে তোমালোকে চাবা কাগজত তেল অলপ হানি মিঠা তেল বা হেৰি মাষ্টাৰ্ড অইল ঠিক আছে হানি হৰিহৰ তেল হানি তোমালোকে চাবা এনেকৈ ধৰি লোৱা এক সেকেন্ড ৰখা ধৰি লোৱা এটোটা কাগজ হয় ইয়াত যদি তেল হানি দিয়া ন তেতিয়া হলে এই আখৰবিলাক কাগজৰ ওপৰেদি তোমালোকে দেখিবলৈ পাবা কাৰণ মানে তলৰ পৰা পোহৰ আহিব পাৰিব ঠিক আছে কাগজ যেতিয়া ট্ৰান্সলুসেন্ট হৈ যাব তেতিয়া কাগজৰ মাজেৰে পোহৰ ট্ৰান্সফাৰ হ'ব পাৰিব ঠিক আছে সো তোমালোকে হেটো অপচন সিলেক্ট কৰিবা নেক্সট আছে তলৰ গুটৰ পৰা অমিলটো বাছি উলিওৱা এটো বাহটো অমিল হয় আৰু বাকি গুটিকেটা দাঁতটো হয় ঠিক আছে তো তোমালোকে ডি বৃত্তটো এনেকৈ ধুনীয়াকৈ পূৰ কৰি দিব লাগিব ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলা আমি 2 নম্বৰত কি দিছে চাও 2 নম্বৰত তোমালোকক কৈছে যে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় ঠিক আছে যিবিলাক বস্তু পানীত দ্ৰৱীভূত হয় পানীৰ সৈতে মিহলি হয় হেবিলাক পানীত দ্ৰৱণীয় আৰু যোনবিলাক পানীৰ সৈতে মিহলি নহয় হেবিলাক হৈছে পানীত অদ্ৰৱণীয় অৰ্থাৎ অদ্ৰৱণীয় বস্তু ঠিক আছে তো ইয়াত দিছে চেনি বালি চকৰ গুৰি নিমখ নাৰিকলৰ তেল মৌ পিঠাগুৰি তো এইবিলাকৰ চেনি নিমখ আৰু মৌ এইবিলাক পানীত দ্ৰৱণীয় হয় ঠিক আছে আৰু বালি চকৰ গুৰি নাৰিকলৰ তেল পিঠাগুৰি এইবিলাক কিন্তু পানীত অদ্ৰৱণীয় হয় ওকে তো তোমালোকে এডৈ লিখিবা সোৱা দুনিয়াকৈ লিখি তোমালোকৰ কাৰণে পানীত দ্ৰৱণীয় বস্তুবোৰ হ'ল চেনি নিমখ মৌ ওকে পানীত অদ্ৰৱণীয় বস্তুবোৰ হ'ল বালি চকৰ গুৰি নাৰিকলৰ তেল পিঠাগুৰি ঠিক আছে এইবিলাক কিন্তু পানীত অদ্ৰৱণীয় হয় এইবিলাক পানীৰ সৈতে মিহলি নহয় তো সেম কোৱেশ্চন তোমালোকক ইংলিছত দিছে ইংলিছত কৈছে which of the following objects are soluble in water and which are insoluble in water অৰ্থাৎ কোনবিলাক পানীত দ্ৰৱীভূত হয় আৰু কোনবিলাক পানীত দ্ৰৱীভূত নহয় তো আমি আসামিছত যেনেকৈ ডিসকাস কৰিছো সেমি হয় সুগাৰ পানীত দ্ৰৱীভূত হয় অৰ্থাৎ soluble in water হয় ঠিক আছে soluble হয় তাৰ পিছত সল্ট হয় তাৰ পিছত হানি হয় বাকি কিটা insoluble হয় ঠিক আছে তো তোমালোকে আনসাৰটো হেডো লিখিবা যে the objects which are soluble in water are sugar salt and honey এবিলাক soluble হয় ঠিক আছে আৰু বাকি যিকিটা অবজেক্ট আছে the objects which are insoluble in water are sand chalk powder coconut oil and rice powder ঠিক আছে তো coconut oilক যেতিয়া পানীত দিয়া হয় তেতিয়া এটা লেয়াৰ বনি হৈ যায় এটা লেয়াৰ থাকে পানী আৰু আনটো থাকে coconut oil অৰ্থাৎ নাৰিকলৰ তেলৰ ঠিক আছে তো স্টুডেন্টস এতিয়া 3 তোমালোকক দিছে যে what is matter অৰ্থাৎ পদাৰ্থ কি উদাহৰণ সহ ব্যাখ্যা কৰা পদাৰ্থ কি তোমালোকক উদাহৰণ সহ ব্যাখ্যা কৰিবলৈ দিছে অৰ্থাৎ পদাৰ্থৰ উদাহৰণ তোমালোকক দিবলৈ দিছে আৰু পদাৰ্থ কি ডেফিনেশনটো দিবলৈ দিছে তো মই একেবাৰে শৰ্টকৈ তোমালোকক লিখি আনিছো তোমালোকে এডো লিখিবা বৰ আৰু আয়তন থকা দ্ৰব্যই পদাৰ্থ ঠিক আছে দ্ৰব্য মানে বস্তু ঠিক আছে তো যি বস্তুৰ বৰ আৰু আয়তন আছে হেতুই বস্তুটোৰ মানে হেতুই পদাৰ্থ হয় ঠিক আছে যি বস্তুৰ বৰ আৰু আয়তন আছে হেতুই পদাৰ্থ হয় ঠিক আছে আমাৰ চাৰিওফালে থকা সকলো বস্তু পদাৰ্থ হয় কাৰণ এই সকলো বিলাকৰ বৰ আছে আৰু আয়তন আছে ঠিক আছে পদাৰ্থ এটাৰ বৰ হৈছে পদাৰ্থটো থকা বস্তুৰ পৰিমাণ ঠিক আছে আৰু আয়তন হৈছে বস্তু এটাই বা পদাৰ্থ এটাই আগৰি ৰখা ঠাইখিনি ঠিক আছে
আৰু তোমালোকে উদাহৰণ দিবা বায়ু পানী লু লুক নহয় একচুয়ালি লু ঠিক আছে লুট উকাৰ লু কটো দিব নালাগে ঠিক আছে লু দিলেই হ'ল নেক্সট আছে what is matter explain with examples তোমালোকে খুদিছো what is matter অৰ্থাৎ matter কি বা পদাৰ্থ কি তাৰ পিছত তোমালোকক এক্সপ্লেইন কৰিবলৈ দিছে উদাহৰণৰ সৈতে তোমালোকে লিখিবা এনিথিং দ্যাট হেজ মাস এণ্ড ভলিউম ইজ মেটাৰ ঠিক আছে সকলো বস্তু বা সকলো দ্ৰব্য যিবিলাকৰ বৰ আছে আৰু আয়তন আছে সেইবিলাক পদাৰ্থ হয় তাৰ পিছত উদাহৰণ তোমালোকে দিবা ইয়াৰ অৰ্থাৎ বায়ুৰ বৰ আছে আৰু আয়তন আছে ঠিক আছে বায়ুৰ এনেকুৱা কোনো ফিক্স আয়তন নাথাকে কিন্তু তথাপিও বায়ুৰ আয়তন আছে ঠিক আছে ওয়াটাৰ এণ্ড আইৰন মানে লু ঠিক আছে নেক্সট আছে চাই তোমালোকক দিছে যে কি দুটা ধৰ্ম সহায়ত আমি ক'ব পাৰো যে হিল এবিধ পদাৰ্থ তো হিলৰ বৰ আছে আৰু আয়তন আছে সেইকাৰণে আমি ক'ব পাৰি যে হিল এটা পদাৰ্থ ন তো তোমালোকে উত্তৰত লিখিবা যে যি দুটা ধৰ্মৰ পৰা আমি হিল এটা পদাৰ্থ বুলি ক'ব পাৰো হেয়া হ'ল বৰ আৰু আয়তন ঠিক আছে হিলৰ বৰ আছে আৰু আয়তনো আছে তাৰ পিছত আছে চাই তোমালোকক দিছে এটা ফ্ৰম নিলিখিবা from which two properties we can say that stone is a matter ঠিক আছে কোন দুটা প্ৰপাৰ্টিৰ পৰা আমি এটো ক'ব পাৰি যে stone বা হিল এটা পদাৰ্থ হয় তো তোমালোকে জানাই mass and volume ন তো তোমালোকে আনসাৰত লিখিবা the two properties from which we can say that stone is a matter are mass and volume ঠিক আছে তো ধুনীয়াকৈ লিখি লবা এতিয়া পাছত দিছে চাৰিবিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাস তৈয়াৰ কৰিব পাৰি তো এনেকুৱা চাৰিবিধ দ্ৰব্যৰ নাম লিখিবলৈ দিছে যাৰ সহায়ত আমি গিলাস তৈয়াৰ কৰিব পাৰি আমি গিলাসটো লুৰেও তৈয়াৰ কৰিব পাৰিম আমি গিলাস তৈয়াৰ কৰিব পাৰিম কাঠেৰে গিলাস প্লাষ্টিকেৰে ঠিক আছে এলুমিনিয়ামেৰে সোণেৰে ৰূপেৰে হয়নে তো তোমালোকে উত্তৰত এডো লিখিবা যে আমি গিলাস তৈয়াৰ কৰিব পৰা চাৰিটা সামগ্ৰীৰ নাম হ'ল প্লাষ্টিক কাঁচ স্টেইনলেস ষ্টিল আৰু ৰূপ ঠিক আছে এটা লিখিবা মানে কমনলি এইবিলাক ব্যৱহাৰ কৰা হয় ঠিক আছে সেইকাৰণে এইবিলাকৰ নাম দিছো মই তো 5 নম্বৰৰ প্ৰশ্নটো এতিয়া ইংলিছত দিছে write the name of four materials by which we can make a tumbler মানে গিলাস এনেকুৱা গিলাস যে থাকে ঠিক আছে তো আনসাৰত লিখিবা the name of four materials by which we can make a tumbler are plastic glass stainless steel and silver okay তো এতিয়া 6 নম্বৰত 6 নম্বৰ তোমালোকক দিছে জ্যোতি কি জ্যোতি মানে লাষ্টাৰ মানে চিকমিকনি বস্তু এটা চিকমিকনি থকা ধৰ্মকে তাৰ জ্যোতি বুলি কোৱা হয় উত্তৰত লিখিবা কোনো বস্তুৰ চিকমিকোৱা ধৰ্মটোক জ্যোতি বুলি কোৱা হয় উদাহৰণস্বৰূপে লু তাম ওকে হুন ৰূপ ওকে এবিলাকৰ চিকমিকনি আছে ঠিক আছে সকলো ধাতুৰে চিকমিকনি আছে ঠিক আছে মেটালস আর লাষ্টাৰ ঠিক আছে তো তোমালোকে লিখিবা কোনো বস্তুৰ চিকমিকোৱা ধৰ্মটোক তাৰ জ্যোতি বুলি কোৱা হয় ঠিক আছে তো সেম কোৱেশ্চন ইংলিছত সুধিছে হোৱাট ইজ লাষ্টাৰ আনসাৰত লিখিবা লাষ্টাৰ ইজ দ্য শাইন অফ এ মেটেৰিয়েল ওকে এতিয়া হাতত তোমালোকক দিছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাম তো ইয়াত তোমালোকক কেইটামান বাক্য দিছে তো বাক্যবিলাক শুদ্ধ হয় নে অশুদ্ধ হয় তোমালোকক লিখিবলৈ দিছে আমি প্ৰথমে আসামিছত চাম তাৰ পিছত ইংলিছত ঠিক আছে তো চোৱা প্ৰথম বাক্যটো হৈছে কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ বেসিক্যালি কাঁচ স্বচ্ছ হয় আৰু কাঠ হয় অস্বচ্ছ যেহেতু ইয়াত উল্টা পাল্টা কৈ দিছে গতিকে তোমালোকে অশুদ্ধ বুলি লিখিব লাগিব ঠিক আছে নেক্সট আছে কাঠৰ গুৰি পানীত দ্ৰৱীভূত হয় কি কৈছে কাঠৰ গুৰি পানীত দ্ৰৱীভূত হয় বুলি কৈছে সো ইট ইজ ইনকাৰেক্ট ওকে অশুদ্ধ হ'ব কাৰণ কাঠৰ গুৰি পানীত দ্ৰৱীভূত নহয় ন নেক্সট আছে সি দিছে পানীত নিমখ দ্ৰৱীভূত হয় ইয়েস দিস ইজ এ ট্ৰুথ স্টেটমেন্ট ঠিক আছে পানীত নিমখ দ্ৰৱীভূত হয় শুদ্ধ হয় ঠিক আছে কাৰণ পানীত নিমখ মিক্স কৰাৰ লগে লগে নিমখখিনি পানীৰ সৈতে মিহলি হৈ যায় নেক্সট আছে কাঠৰ টুকুৰা পানীত উপঙে কি কৈছে কাঠৰ টুকুৰা পানীত উপঙে ইয়েস এটো শুদ্ধ হয় কাঠৰ টুকুৰা পানীত উপঙে তোমালোকে কেতিয়াবা কাঠৰ টুকুৰা পানীত দি চাবাচোন
তোমালোকে দেখিবলৈ পাবা যে পানীৰ ওপৰত উপঙি থাকিব ঠিক আছে নেক্সট আছে ই তোমালোকক দিছে নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয় অশুদ্ধ কাৰণ নাৰিকলৰ তেল পানীত মানে দ্ৰৱীভূত কৰিবলৈ চেষ্টা কৰিলে কি হ'ব জানা এটা লেয়াৰ পানী হৈ যাব আৰু আনটো লেয়াৰ নাৰিকলৰ তেলৰ হৈ যাব ঠিক আছে তো মানে নাৰিকলৰ তেল পানীত কেতিয়াও দ্ৰৱীভূত নহয় গতিকে এটো অশুদ্ধ হয় নেক্সট আছে গ্লিচাৰিন পানীত দ্ৰৱীভূত হয় এটো শুদ্ধ হয় গ্লিচাৰিন পানীত দ্ৰৱীভূত হয় নেক্সট আছে তাম আৰু লু জ্যোতিমান দ্ৰব্য তাম আৰু লু জ্যোতিমান দ্ৰব্য ইয়েস তাম আৰু লুই নহয় কেৱল সকলোবোৰ ধাতুই জ্যোতিমান দ্ৰব্য হয় ঠিক আছে তাম লু হুল সিলভাৰ টিলভাৰ জি কপাৰ জি ধাতু আছে সকলো ধাতুই জ্যোতিমান হয় লাষ্টাৰ হয় ওকে তো শুদ্ধ বুলি লিখিবা তোমালোকে বায়ুস্বচ্ছ এটো শুদ্ধ হয় বায়ুস্বচ্ছ হয় এটা ট্ৰান্সপাৰেন্ট ওকে তো 7 নম্বৰৰ হেৰি প্ৰশ্নটো বলাইতে আমি ইংলিছত চাও ইংলিছত তোমালোকক দিছে ৰাইট whether the following sentences are correct or incorrect তো ইয়াত মই বেছিকৈ বুজাই দিবলৈ নাযাও কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব তো সোৱা wood is transparent but glass is opaque এটো ইনকাৰেক্ট হ'ব ঠিক আছে আৰু কিয় ইনকাৰেক্ট হ'ব মই অলৰেডি তোমালোকক কলোই ন সোৱা ইয়াত তোমালোকক দিছে যে sawdust is soluble in water এটো ইনকাৰেক্ট হয় ঠিক আছে নেক্সট আছে salt is soluble in water yes এটো কারেক্ট হয় নেক্সট আছে a piece of wood floats in water এটো কারেক্ট হয় ঠিক আছে নেক্সট আছে coconut oil is soluble in water এটো ইনকারেক্ট হয় ঠিক আছে কারণ নাৰিকলৰ তেল পানীৰ সৈতে মিহলি নহয় glycerin is soluble in water এটো কারেক্ট হয় নেক্সট আছে copper and iron are luster materials yes এটো কারেক্ট হয় air is transparent yes এটো কারেক্ট হয় ঠিক আছে তো যে তোমালোকে ধুনিয়াকৈ লিখি লবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আঠত তোমালোকক দিছে তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয় ঠিক আছে এত কিছুমান বস্তুৰ নাম দিছে আৰু এই বস্তুবিলাক কোনবিলাক দ্ৰব্যৰ পৰা বনোৱা হয় হেবিলাকৰ নাম দিছে ঠিক আছে টুকাবহি কিহৰ পৰা বনোৱা হয় কাগজৰ সহায়ত ন গজাল লুৰ সহায়ত ন চকী কাঠৰ সহায়ত গিলাস কাচৰ সহায়ত হুতা কপাহৰ সহায়ত ঠিক আছে তো এই দুনিয়াকে তোমালোকে মিলাই লবা টুকাবহি কাগজ গজাল লু চকী কাঠ গিলাস কাচ হুতা কপাহ তো ইফালে তোমালোকক ইংৰাজীত দিছে তো তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ মিলাই লবা তো নোটবুকটো পেপাৰৰ লগত মিলিব নেলটো মিলিব আইৰনৰ সৈতে চেয়াৰটো মিলিব উডৰ সৈতে তামলাটো মিলিব গ্লাছৰ সৈতে আৰু থ্ৰেডটো মিলিব কটনৰ সৈতে থ্ৰেড মানে হৈছে হুতা ঠিক আছে এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে যে প্লাষ্টিকেৰে তৈয়াৰী 5 বিধ বস্তুৰ নাম লিখা ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা প্লাষ্টিকৰ পৰা তৈয়াৰী 5টা বস্তু হ'ল কাহি পানীৰ বটল পেন্সিল বাকচ কলম আৰু চকী ঠিক আছে তো সেম কোৱেশ্চন ইংলিশত চোৱা নেম 5 objects that are made of plastic তো উত্তৰ লিখিবা 5 objects that are made of plastic are plate water bottle pencil box pen and chair ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া দহত চোৱা দহত তোমালোকক দিছে খালি ঠাই পূৰ কৰা এই খালি ঠাইবোৰ উপযুক্ত শব্দ বহাই পূৰ কৰিব লাগে তো চোৱা একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে ঠিক আছে যেনেকৈ নেকি চকী এটা বনাবৰ কাৰণে কাঠ লাগে তাৰ পিছত লুৰ গজাল লাগে ঠিক আছে তো তেনেকৈ মানে একটা বস্তু বনাবৰ কাৰণে বেলেগ বেলেগ মেটেৰিয়েলৰ দৰকাৰ বা দ্ৰব্যৰ দৰকাৰ ঠিক আছে তো চোৱা বস্তুবোৰক ভাগ কৰা পদ্ধতিটো কি বুলি কোৱা হয় শ্ৰেণী বিভাজন বুলি কোৱা হয় অৰ্থাৎ ক্লাসিফিকেশন বুলি কোৱা হয় ঠিক আছে তো ইয়াত যেটো জায়গা কম হেকাৰণে মই ইয়াত লিখিছো তোমালোকে ইয়াত লিখিবা মানে বহিত লিখোতে দুনিয়াকৈ খালিটাইটো পূৰ কৰিবা এনেকৈ ঠিক আছে নেক্সট আছে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণই হ'ল বস্তুটোৰ বৰ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণই হ'ল বস্তুটোৰ বৰ ঠিক আছে যোনটো পদাৰ্থত বস্তু মানে পদাৰ্থৰ পৰিমাণ বেছি থাকিব হেতু বস্তুৰ বৰ বেছি থাকিব ঠিক আছে সো তোমালোকে বৰ বুলি লিখিবা নেক্সট আছে বস্তু এটাই যি ঠাই আগৰে হেয়া বস্তুটোৰ আয়তন ঠিক আছে বস্তু এটাই যি ঠাই আগৰে হেতু হৈছে বস্তুটোৰ আয়তন কলমটোৱে এখিনি ঠাই আগৰি আছে গতিকে এখিনি হৈছে কলমটোৰ আয়তন ঠিক আছে তো এতিয়া বল আমি ইংলিশত চাও ইংলিশত তোমালোকক দিছে fill in the blanks ওকে অৰ্থাৎ তোমালোকক খালিতে পূৰ কৰিবলৈ দিছে ঠিক আছে সোৱা the same object can be made of different material ঠিক আছে মেটেৰিয়েল শব্দটো তোমালোকে ইয়াৰ পৰা চাইছে লিখিব পাৰা যদি মোৰ হাতৰ লেখা ধৰিব নোৱাৰিলে ইয়াৰ পৰা চাইছে লিখিবা ঠিক আছে
Next আছে the method of arranging of objects into groups is called classification. তোমালোকে classification বুলি লিখিবা ঠিক আছে Next আছে the amount of matter present in an object is the mass of the object. ইয়াত তোমালোকে mass বুলি লিখিবা ঠিক আছে MASS mass ঠিক আছে Next আছে the space occupied by an object is volume. ইয়াত তোমালোকে volume বুলি লিখিবা volume মানে আয়তন ঠিক আছে I hope তোমালোকে এখিনি বুজি পাইছা ওকে 1111 তোমালোকক দিছে match the following according to their properties ঠিক আছে Some objects or materials may have multiple properties ঠিক আছে তো ইয়াত তোমালোকক কৈছে বস্তুৰ বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা ঠিক আছে আৰু তোমালোকক কৈছে যে এটা বস্তুৰ এটাতকৈ বেছি প্ৰপাৰ্টি থাকিব পাৰে বা ধৰ্ম থাকিব পাৰে ঠিক আছে তাৰ মানে এটা অপচন দুটাৰ হৈতো মিলিব পাৰে তো প্ৰথমটো হৈছে ষ্টিল প্লেট ঠিক আছে অৰ্থাৎ টিখাৰে নিৰ্মিত কাঁহী তো এটো অসস্য হ'ব আকৌ লাষ্টাৰ হ'ব অৰ্থাৎ জ্যোতিমান হ'ব ঠিক আছে কাৰণ ষ্টিল প্লেটৰ চিকমিকনি আছে ঠিক আছে সো ষ্টিল প্লেটটো এটোৰ হৈতে মিলিব এটোৰ হৈতে অপেকটোৰ হৈতে আৰু মিলিব এটোৰ হৈতে লাষ্টাৰৰ হৈতে ঠিক আছে নেক্সট আছে গ্লাস বটলটো কি হ'ব স্বচ্ছ হ'ব ন কাৰণ গ্লাসৰ মাজেৰে পোহৰ হ'ব পাৰে অৰ্থাৎ ট্ৰান্সপাৰেন্ট উডেন ব্লকটো ওপেক হ'ব অৰ্থাৎ অস্বচ্ছ এটো হৈতে মিলিব ঠিক আছে তোমালোকে কো পেজ লগাই নিদিবা যেটো কম জায়গাত মানে বহুত কেটা মিলোৱা হৈ আছে গতিকে তোমালোকৰ পাগল লাগিব পাৰে সেইকাৰণে মই মানে মিলাই আছো যাতে তোমালোকে চাইছে মিলাই লব পাৰা ঠিক আছে সল্ট এটো মিলিব এটো হৈতে সল্ট মানে হৈছে নিমখ সলিবল ইন ওয়াটাৰ অৰ্থাৎ পানীত দ্ৰৱণীয় পানীত নিমখ মিহলালে পানীৰ হৈতে মিহলি হৈ যায় ন অৰ্থাৎ পানীত মানে নিমখ দ্ৰৱণীয় ঠিক আছে সো এটো তোমালোকে মিলাবা আসামিছত তোমালোকক দিছে কথাটো একেই হয় কেৱল ভাষা বেলেগ হয় ঠিক আছে তো সো বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে ওকে ইফালে আছে বস্তু বা পদাৰ্থ আৰু ইফালে আছে ধৰ্ম টিখাৰে নিৰ্মিত কাঁহী কি হয় অস্বচ্ছ হয় এটো হৈতে মিলিব আৰু এটো হৈতে মিলিব জ্যোতিমান ঠিক আছে নেক্সট আছে কাঁচৰ বটল এটো মিলিব এটো হৈতে স্বচ্ছ নেক্সট আছে কাঠৰ টুকুৰা এটো মিলিব এটো হৈতে অস্বচ্ছ নেক্সট আছে নিমখ এটো মিলিব এটো হৈতে পানীত দ্ৰৱণীয় ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে কেটা মিলাবা এতিয়া 12 তোমালোকক দিছে যে তোমাক যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা উত্তৰত লিখিবা এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ মই ধাতু বাছি লম বিশেষকৈ ষ্টিল আৰু এলুমিনিয়ামৰ সংমিশ্ৰণ এই পছন্দই পৰিচালনাযোগ্য ওজনৰ হৈতে শক্তিশালী গঠনৰ প্ৰয়োজনীয়তাক ভাৰসাম্য ৰক্ষা কৰে আৰু দীৰ্ঘায়ু নিশ্চিত কৰে বিশেষকৈ মই তলত দিয়া ধৰ্মসমূহক অগ্ৰাধিকাৰ দিম ধাতুৰ ফ্ৰেমৰ বাবে উচ্চ টান শক্তি এটা পাতল আৰু দীৰ্ঘস্থায়ী পৃষ্ঠৰ পদাৰ্থ আৰু এনে এটা ডিজাইন যিয়ে অতিৰিক্ত ওজন কম কৰে আৰু স্থিৰতা সৰ্বাধিক কৰে ঠিক আছে দৈ লিখিবা তো সেম কোৱেশ্চন তোমালোকক ইংৰাজীত সুধিছে if you are asked to design a new type of desk for your school which is strong lightweight and durable which material would you select and what properties would you prioritize to ensure the desk meets these needs okay তো তোমালোকে উত্তৰ লিখিবা for a new type of desk designed for school which is strong lightweight and durable I would select metal particularly a combination of steel and aluminum this choice balance the need for robust structure with manageable weight and ensure longevity specifically I would prioritize the following properties high tensile strength for the metal frame a lightweight and durable surface material and a design that minimizes
excess weight and maximizes stability ঠিক আছে এতিয়া 13 চোৱা 13 তোমালোকক দিছে যে কিছুমান দ্ৰব্য গুটাই লোৱা যেনে বালি নিমখ নেমু ৰস ইত্যাদি এতিয়া এটা গিলাসত পানী লৈ এটা এটা কৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিবদ্ধ কৰা তো তোমালোকে উত্তৰ লিখিবা যে পানীত মিহলি হোৱা বস্তুবোৰৰ তালিকা তো তোমালোকে লিখিবা বালি বালি কি হয় পানীত মিহলি নহয় মিহলি নোহোৱা বস্তু হয় ঠিক আছে নিমখ মিহলি হোৱা নিমখ কিন্তু পানীত মিহলি হয় নেমু ৰস পানীত মিহলি হোৱা বস্তু ঠিক আছে তো 13 তোমালোকক সেম কোৱেশ্চন সুধিছে কালেক্ট দা ডিফাৰেন্ট সাবস্টেন্সেস লাইক sand salt lemon juice shampoo mix one by one in a glass of water and observe which material is soluble and which is not record your observation in a tumbler form তো স্টুডেন্টস তোমালোকে আনসার লিখিবা সাবস্টেন্স দিয়া আছে ইফালে আৰু ইফালে দিয়া আছে solubility in water ঠিক আছে sand not soluble ঠিক আছে পানীত soluble নহয় salt soluble lemon juice soluble ঠিক আছে নেক্সট shampoo partially soluble ঠিক আছে মানে টোটালি soluble মানে সম্পূৰ্ণৰূপে soluble নহয় আৰু ঠিক আছে partially soluble হয় বা অৰ্ধ soluble বুলি তোমালোকে ক'ব পাৰা ওকে তো বলা নেক্সট কোৱেশ্চনটো কি আছে চাও নেক্সট আছে 14 তোমালোকক দিছে 1 কিলোগ্ৰাম কপাহ আৰু 2 কিলোগ্ৰাম দগা ঠিক আছে তো ইয়াত তোমালোকক কৈছে ওপৰৰ ছবি দুটা তলৰ তুলা সনিখনৰ সঠিক স্থানত অঙ্কন কৰা তো যেহেতু এটো অলপ হালি আছে তাৰ মানে ইয়াত বেছি ওজন থকা বস্তুটো দিব লাগিব আৰু ইয়াত কম ওজন থকা বস্তুটো দিব লাগিব যেহেতু ইয়াৰ ওজন 1 কিলোগ্ৰাম হয় আৰু ইয়াৰ ওজন 2 কিলোগ্ৰাম হয় গতিকে ইয়াত তোমালোকে দগাটো লিখিবা আৰু তোমালোকে কপাহখিনিৰ ছবি আঁকি দিবা ঠিক আছে তো যদি আঁকিবা ইংৰাজীটো সেম হয় ওকে সেম হ'ব যেহেতু 2 কিলোৰ ওজন বেছি weight বেছি ঠিক আছে সো তোমালোকে 2 কেজি টো ইফালে লিখিবা আৰু 1 কেজি টো ইফালে লিখিবা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ চাই তোমালোকক কেনে লাগিল মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ 3 মাহিলী পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ 3 মাহিলী পৰীক্ষাত কোন কেইটা চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব হেও মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানে আছিল আজি ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ